আপোনালোকৰ মাধ্যমেৰে আমি জনাব খুজিছো আমি যিটো নেকি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওদালগুৰি জিলা সমিতিৰ ফালৰ পৰা যি গণ সমাৱেশৰ আয়োজন কৰিছো তো আমাক অন্য জাতি জনগোষ্ঠী আমাকো মানে এই গণ সমাৱেশত সহায় সহযোগ কৰক তাৰে কামনা কৰিছো যিহেতু আমাৰ ভাৰতবৰ্ষৰ স্বাধীনৰ সময়তে নেতাজী সুভাষ চন্দ্ৰ বসুদেৱ আছিলে তো তেওঁ খালি মাত্ৰ আপোনাৰ অকল বঙালী জাতিলৈ ফালে চিন্তা কৰা নাছিল তো আমাৰ চিন্তাধাৰাটো আগৰে পৰা তেনেকুৱা মানে নাছিলে এতিয়াও তেনেকুৱা নহয় আমি খালি অকল আমাৰ নিজৰ জাতিৰ কাৰণে চিন্তা কৰিম সেইটো নহয় আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু অকল খালি বঙালী জাতিৰ কাৰণে চিন্তা কৰা নাছিল গোটেই ভাৰতবাসীৰ কাৰণে তেওঁ মানে আন্দোলন কৰিছিলে তো আমাৰো সেইটোৱে কথা তো আমি খালি আমাৰ নিজৰ জাতি নহয় বাকী অন্যান্য জাতি আজি চাওক ব্ৰিটিছে প্ৰথমতে ব্ৰিটিছ চুক্তি হ'ল তাতেও আমাৰ ব্ৰিটিছ চুক্তিটো আমি বাঙালী ফেডাৰেশ্যনৰ পৰা ব্ৰিটিছ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি তাক সমৰ্থন জনাইছিলো আমি সমৰ্থন জনাইছিলো তো ইয়াৰ লগতো বাকী কোচ ৰাজবংশী ভাইসকলৰ যি ডিব্ৰুগড়ৰ সমস্যা মানে সমাধান হবলৈ গৈ আছে তাতে আমি বহুত সুখী তাৰপিছত গোৰ্খা ভাইসকলৰ যি সমস্যা মানে সমাধান হবলৈ গৈছে তাতে আমি বহুত সুখী তো আমাকো এই গণ সমাৱেশৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিব বুলি বা আমাৰ এই গণ সমাৱেশটো সম্পূৰ্ণৰূপে সফল কৰিব বুলি আমি সকলো জাতি জনগোষ্ঠী ও সকলো ধৰ্মাৱলম্বী লোকৰ পৰা আমি আশাবাদী মানে আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিলে তো মুখ্য দুৱাৰ উন্মোচন আছিলে মুখ্য দুৱাৰ উন্মোচন কৰিলে আমাৰ ননৈ চেৰপাঙৰ সমাজকৰ্মী বিজয় বৈশ্য ডাঙৰীয়া তো তাৰ লগতে আমাৰ বৃক্ষপুলি ৰূপায়ণ আছিল আৰু অন্যান্য পতাকা উত্তোলন আৰু বিভিন্ন কাৰ্যসূচী আছিল তো এতিয়ালৈকে আমাৰ ধুনীয়াকৈ কাৰ্যসূচীখিনি পাৰ হৈ গৈ আছে তো আমাৰ মেইন প্ৰগ্ৰাম আছে অহাকালি যেহেতু 9 তাৰিখ আমাৰ মেইন প্ৰগ্ৰাম হ'ব কালি সাংস্কৃতিক শোভাযাত্ৰা তাৰ লগত গণ সমাৱেশ তো গণ সমাৱেশত আমাৰ ওদালগুৰি জিলাৰ গোটেইখিনি আঞ্চলিক কালি উপস্থিত হ'ব 2-3 হাজাৰ মানুহ এটা আমি গেদাৰিং কৰি পেলাই আমাৰ যিখিনি সমস্যাখিনি আছে আমি আমাৰ যিখিনি জনপ্ৰতিনিধি আছে তেওঁলোকৰ ওচৰত আমি দাঙি ধৰিম আৰু যিহেতু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাবলৈ পাওঁ মানে সুখী হৈছে যে আমি ইয়াতে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জিলা সমিতিৰ উদ্যোগৰ পৰা অহাকালি আমি এক ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ লগত সংযুক্ত ৰাখি কালি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে তো ইয়াৰে ঘাগৰাৰ ওচৰে পাজৰে অঞ্চলত যদি মানুহখিনিয়ে ৰক্তদান কৰিম বুলি ভাবে তো আপোনালোকে আমাৰ এই গণ সমাৱেশৰ লগত ৰক্তদানৰ কাৰ্যসূচীও আছে তো ৰক্তদান অহাকালি কৰিব পাৰিব চব সমস্যাখিনি মানে আপোনাৰ 1990 চনত আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জন্ম লৈছিল তো জন্ম লোৱাৰ মূল উদ্দেশ্যই আছিলে আমাৰ বাঙালীখিনি যিখিনি অসমৰ হিন্দু বাঙালীখিনি বহু ঠাইৰ পৰা আমি বঞ্চিত হৈ আছিলো ডিব্ৰুগড়ৰ সমস্যাৰ পৰা আমি ভুক্তভোগী হৈ আছিলো তো এইখিনি আমি জনপ্ৰতিনিধি সমূহৰ মানে ওচৰত দাঙি ধৰিম আৰু আমাৰ সমস্যাখিনি চৰকাৰে আমাৰ সমস্যাখিনি অতি সোনকালে কম সময়ৰ ভিতৰত সমাধান কৰি দিয়ে সেইটো কাৰণে আমি গণ সমাৱেশৰ আয়োজন কৰিছো হয় এই ক্ষেত্ৰত আমি অনুৰোধ কৰিম চৰকাৰলৈ যাতে কম সময়ৰ ভিতৰত আমাৰ সমস্যাখিনি সমাধান কৰে যিহেতু কিছুদিন পূৰ্বে আপোনাৰ এনআৰচি হোৱাৰ পিছত বায়োমেট্ৰিকৰ এটা সমস্যা আছিলে তো ইতিমধ্যে অসম চৰকাৰে আমাৰ বায়োমেট্ৰিকৰ সমস্যাটো সমাধান কৰিছে তো এই ক্ষেত্ৰত ভাবো যে আমাৰ যোনটো মূল সমস্যাটো এইটো কম সময়ৰ ভিতৰতে সমাধান কৰিব বুলি আমি আশাবাদী আৰু অসম চৰকাৰলৈ বিশেষ মুখ্য অতিথি হিচাপে আমাৰ দিলীপ শইকীয়াও থাকিব এমপি তাৰপিছত আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰো থাকিব তাৰ লগত প্ৰমোদ বড়ো ছাৰকো আমি আহিবলৈ অনুৰোধ জনাইছো আমাৰ এই গণ সমাৱেশত আৰু বিভিন্ন জনপ্ৰতিনিধি থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত